অন্তর অন্তর জোরসে কও অন্তৰপ্ৰেৰণা 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 অন্টাৰপ্ৰেনিয়াৰ অন্টাৰপ্ৰেনিয়াৰ মই ভাবিছোঁ তেনেকৈ আহিছে অন্তৰপ্ৰেৰণা অন্টাৰপ্ৰেনিয়াৰ ক'ত ডিফাৰেঞ্চ আছে এইটো কিন্তু একদম একদম থলুৱা ইণ্ডিয়ান ৱাৰ্ড অসমীয়া বেংগলী নক'লে সংস্কৃতেই ক'লোঁ একদম থলুৱা ইণ্ডিয়ান ৱাৰ্ড অন্তৰপ্ৰেৰণা অন্তৰৰ প্ৰেৰণা অন্তৰৰ পৰা প্ৰেৰণা নাথাকিলে কোনো একোৱে কৰিব নোৱাৰে অন্তৰৰ প্ৰেৰণাটো জগাব লাগিব তেতিয়া ডাঙৰ কাম কৰিব পাৰিব সেইটোৰ কাৰণে মই মিনিংটো পালোঁ মিনিংটো চালেও ভাল লাগে কিন্তু আপুনি ক'ব এইটো চিম্পল এটা জ্ঞান মাত্ৰ এই জ্ঞান দিবৰ কাৰণে মই আহাই নাই ইয়াতে আপোনালোকে জ্ঞান আছে কিন্তু মই এইটো মনত কৰাব আহিছোঁ অন্তৰৰ প্ৰেৰণা নাথাকিলে তেতিয়া এণ্টাৰপ্ৰেনিয়াৰতকৈ অন্তৰৰ প্ৰেৰণাটো বেছি মিনিংফুল লাগি আছে অন্তৰৰ পৰা এই ইনষ্টিটিউটো আছে নহয় ইণ্ডিয়ান ইনষ্টিটিউট অফ এণ্টাৰপ্ৰেনিয়াৰশ্বিপ আৰু এইবোৰ যে ট্ৰেইনিং আমি কৰি আছোঁ গভৰ্ণমেণ্টে পইচা দিছে গভৰ্ণমেণ্টে আমাকো কিবা এটা পইচা দিব আহিছোঁ কাৰণে আৰু ছাৰহঁতে কিবা এটা পাব কিন্তু এই ট্ৰেইনিঙৰ কোনোই মূল্য নাথাকিব যদি আপোনাৰ অন্তৰৰ পৰা কোনো প্ৰেৰণা নাথাকে একো কৰিব নোৱাৰে চ্যালেঞ্জ একো কৰিব নোৱাৰে যদি নিজৰ অন্তৰৰ পৰা যদি প্ৰেৰণা নাথাকে যদি ঘূৰাই দিব এইটো ঘূৰাই যাব যদি নিজৰ পৰা ঘূৰাই দিব যদি নিজৰ পৰা কিবা প্ৰেৰণা নাথাকে একো কোনো কৰিব নোৱাৰে তেতিয়া এণ্টাৰপ্ৰেনিয়াৰ বুজি পাইছে উদ্যমিতা আৰু সংস্কৃত কৈছে উদ্যমেন হি সিদ্ধান্তি কাৰ্যানি নো মনোৰথে নো হি সুপ্তস্য সিংহস্য প্ৰবিশন্তি মুখে মৃগা কথাটো কৈছে কি এইটো সংস্কৃত আপোনালোকে পঢ়িছে আমি বঙালী মই পঢ়িছোঁ আপুনি সংস্কৃতে অসমীয়া হিচাপে পঢ়িছে মানে কি কিবা এটা কৰিব লাগিব উদ্যম কৰিব লাগিব নিজৰ পৰা আহিব লাগিব এই যে ইংলিছত আছে হোৱেৰ দেয়াৰ ইজ উইল দেয়াৰ ইজ ৱে ইচ্ছা থাকিলে উপায় হয় এইটো অলপ মই ক্ৰিটিচাইজ কৰোঁ এইখিনি ইমান জীৱনত ইমানো লাভ নাই ইচ্ছা থাকিলে উপায়ো ভাল কথা ইচ্ছাও আছে উপায়ো আছে কি লাভ হ'ব ইচ্ছা আছে উপায় আছে মাজত কি উদ্যম নিজে উদ্যমটো নিদিলে ওই হোৱেৰ দেয়াৰ ইজ উইল দেয়াৰ ইজ ৱে মিনিংলেছ হৈ যাব কাৰণ জংঘলত যিটো সিংহ থাকে সিংহৰ মুখত কি হৰিণা সোমাই নেকি বহু ইমান পাৱাৰফুল সিংহ তেওঁ কষ্ট কৰে এই উদ্যমেন এই সিদ্ধান্তি উদ্যম থাকিলে কিবা এটা সিদ্ধ হ'ব চ' আপোনালোকে কোনে কোনে ভাবে যে আপোনালোকে এণ্টাৰপ্ৰেনিয়াৰ হ'ব সবেই ভাবো কাৰণে আহিছোঁ উত্তৰটো ভাবো কাৰণে আহিছোঁ এনে আহিছোঁ নেকি সবেই ভাবে ভাল কথা সবেই ভাবে ভাবিছে কাৰণে আহিছে আৰু ভাবি থাকিব যে এণ্টাৰপ্ৰেনিয়াৰ পুৰা মিনিংটো আমি আমাৰ জীৱনৰ অনুবাদ কৰিম ইংলিছত একটু অসমীয়া কৰি দিলোঁ উইচ ট্ৰান্সলেট দ্য ৱাৰ্ড এণ্টাৰপ্ৰেনিয়াৰ ইন আৱাৰ ওন লাইফ লাইফত আমি এইটোকে ট্ৰান্সলেট কৰি দেখুৱাই দিম এইটো বস্তু চ' আপোনালোকে কোনে কোনে ভাবে যে অনুপম ডেকাৰ নাম শুনিছেনে শুনিছে মই দূৰৰ টাটা বিৰলা এইবিলাকৰ এক্সাম্পল লোৱাই নাই এতিয়াৰ পৰা 45 মিনিটৰ গাড়ী উঠিলে অনুপম ডেকাৰ প্ৰেজেণ্ট পাই যাব ক'ত মংগলদৈ চাব মংগলদৈ এতিয়া অনুপম ডেকা আৰু তাৰ দেউতাক চিনি পায় সোণাৰাম ডেকাই ভাৰত পানী লৈ লৈ গুৱাহাটীত বিক্ৰী কৰিছিলে এই বয়সস্থ মানুহজন তেখেতে দেউতাক সোণাৰাম আর অনুপম ডেকা একে অনুপম ডেকা জানি ল'ব তেওঁ কেতিয়াবা মংগলদৈত যাব ITCৰ লগত হাত মিলাই কিমান ডাঙৰ ইণ্ডাষ্ট্ৰী 4500 অসমৰ মানুহ তাতে চাকৰি কৰি আছে তেওঁৰ ইণ্ডাষ্ট্ৰীবিলাকত এজন মানুহ কিন্তু আচ্ছা আপুনি ভাবে নেকি তেওঁৰ ভাগ্যটো খুব ভাল এই কাৰণে কৰিছে বহুতে ভাবে মই ভাবা নাই মই পাৰা নাই কাৰণ মোৰ ভাগ্যটো বেয়া হয় ভাগ্যৰ কিছুমান এফেক্ট আছে ক'ৰবাত আছে কিন্তু এই ভাগ্য বদলাবৰ কাৰণে যদি স্পিৰিট আপোনাৰ আছে এইটো উদ্যম এইটো যাৰ নাই নহ'ব আজি আমি ভাগ্যৰ কথা কাষত ৰাখি থ'ম কিন্তু আমি ৰিয়েলিটি লৈ পেলাই আগবাঢ়িম কিছুমান কয় ভাগ্য নাই মোৰ এই হ'ল আৰু এনেকৈ হৈ থাকে অনুপম ডেকা এই অনিল আম্বানী ভাগ্যত টাটা ধীৰুভাই আম্বানী ভাগ্যত অসমতে বহুত এণ্টাৰপ্ৰেনিয়াৰ আছে লিষ্টতে ক'ব নোখোজোঁ বহুত আছে আমি কিন্তু ভাবোঁ ভাগ্যত হৈছে এইটোৰ কাৰণে বস্তু দিছোঁ হাউ মেনি অফ ইউ বিলিভ দ্য ছাকচেছফুল পিপল আৰ লাকিয়াৰ দেন অৰ্ডিনাৰী পিপল এইটো বিশ্বাস কৰিব নে নকৰিব আপোনাৰ নিজৰ কথা যে ভাগ্যই আপোনাৰ টানি লৈ যায় আগত আছে ভাগ্যৰ মিনিং আই ৱান্ট টু প্ৰুভ দ্য ছাকচেছ ইজ নট এবাউট লাক ছাকচেছটো লাক দি নহয় ভাগ্য দি নহয় কৰিম বুলি কৰিম আৰু এইটো কোনো ভাগ্য চাগ্যৰ কথা ইমানো নাই কৰাৰ পিছত একদম গোটেই কৰাৰ পিছত হ'ব পাৰে কিবা এটা ভাগ্যৰ কাৰণে আপোনাৰ ছাকচেছফুল নহয় এইটো হ'ব পাৰে কিন্তু আপুনি যিখিনি কৈছে কিন্তু পিঠা নাযায় এইটোৱে মই যিখিনি জানো
এইখিনি মই কৈ আছোঁ লাৰ্ণিং এবাউট অপৰচুনিটি চবতকৈ ডাঙৰ কথা এণ্টাৰপ্ৰেনিয়ৰ মানে কি ভাগ্য চাগ্য কাষত ৰাখক অপৰচুনিটি মানে সুযোগটো আপুনি চাব পৰা হ'ব লাগিব সুযোগ চবতে আছে আজিৰ ক্লাছত মই নকওঁ কিন্তু আপোনাক কৈ দিওঁ কথাটো বেলেগ ক্লাছত কৈছিলোঁ যে এই ৰুমতে কিমান সুযোগ আছে আপোনাক ওলাই দিব ক'ব পাৰোঁ এই ৰুমত আপুনি কিবা এটা ব্যৱহাৰ কৰিবৰ কাৰণে কি সুযোগ আছে অলপ ভাবিব আজি বেলেগ টপিক যাম কাৰণে কৰা নাই যেনে কৰিছিলোঁ এই ৰুমত খালি এই চাই থাকিব 2 মিনিট চাব ইয়াকতে বিজনেছ আহি যাব এইটো ৰুমত আহিব বিজনেছ একোটা নতুন বিজনেছ আহিব অ'কে ঠিক আছে অপৰচুনিটি আৰু CMA টকা দিছে এইটো অপৰচুনিটি হয় এইটো কোনোবাই লৈছে কোনোবাই লোৱা নাই কোনোবাই গম পোৱা নাই কোনোবাই দেখা নাই কোনোবাই গমেই পোৱা নাই এইটো তাতে এটা ডিফাৰেঞ্চ CMৰ টকাটো বাদ দিয়ক এনেই অপৰচুনিটিবিলাকে কিছুমানে দেখিছে কিছুমানে দেখা নাই চেম পৃথিৱী চাওক ৰিচেষ্ট পিপল অফ দ্য ৱৰ্ল্ড চি ডিফাৰেণ্ট ৱৰ্ল্ড এণ্ড দে চি চেম ৱৰ্ল্ড ডিফাৰেণ্টলি মানে কিছুমানে এই পৃথিৱীতেই বহুত বস্তু কৰি আছে এই পৃথিৱী বাদ দিয়ক এই অসমতে কিছুমান বস্তু বেলেগ কৰি আছে আৰু কিছুমান মানুহে বেলেগ কৰা নাই কিয় এইটো অলপ ভাবিব লাগে আৰু যোনে কৰিছে অলপ ভাবিব যে ভাগ্য চাগ্য অলপ বাদ দিয়কচোন মই পাৰোঁনে নাই অলপ ট্ৰাই কৰিব তেওঁৰ প্ৰতি নকৰাকে এতিয়া মোৰ লেকচাৰটো আৰম্ভ হ'ব এই ছেশ্যনটো আৰম্ভ হ'ব এতিয়া আজি যিটো টপিক দিছে মই এইটো প্ৰথমতে অলপ আইচ ব্ৰেকিং বুলি কৈ কৰি দিলোঁ এতিয়া বন্ধ কৰি দিয়ক এইটো বন্ধ কৰি দিয়ক থেংক ইউ বন্ধ কৰিছে এই বস্তুটো মই প্ৰত্যেক ক্লাছতে কৰাওঁ এইটো কাৰণে আপোনালোক কষ্ট কৰিব লাগিব ইমান বহি একদম থাকিলে এণ্টাৰপ্ৰিনিয়ৰশ্বিপ নহয় এইকাৰণে উঠিব লাগিব অকণমান জীৱনত কি হ'ব লাগিব এইকাৰণে এভৰিবডি প্লিজ আমি এইটো প্ৰতিজ্ঞা এটা কৰিম সকলোৱে প্লিজ ৰেকৰ্ড কৰি ভালকৈ এইটো কৰিবা এইটো সকলোৱে মোৰ লগত ক'ব I believe opportunities are everywhere. I will observe before I complain. I will solve problems with creativity and honesty. I will take calculated risk and never stop learning. I will create employment and not just seek employment. I will build a business that benefits my family, my community, Assam, and my nation. I am an entrepreneur, and my journey starts today. So এইটো মনত ৰাখিব everybody sit down যে অকল টকালৈ নহয় মনত ৰাখিব ভোগ অকল টকালৈ নহয় মেলিদে তুলুঙ্গানা হেৰোনা ওৰিয়াকাই মেলিদে তুলুঙ্গানা বঠা কন্নেৰি নাওত ঢৌৱে কোবালেও বঠা কন্নেৰি নাওত ঢৌৱে কোবালেও গুৰু কৰিলেও নাৱৰীয়া মেলিদে তুলুঙ্গানা Thank you very much. Thank you. 26 Monopolita, 27 Navadoti Das, 28 Sopal Kumar Deka, 29 Korobi Talukdar, 30 Noimani Deka, 31 Ronju Vachi Das, 33 Akhtar Hussain, 34 Pinky Rani Das, 35 Sanjeev Kumar Sharma, জলন পিবন্তি মূৰ্খা কি কৈছে কথা কৈ এইটো মোৰ বাপেকে খান্দা কোৱা মই ইয়াৰে পানী খাম যিমানেই বেয়া হওক খাৰ পানী মানে বেয়া পানী খাৰ মানে বেলেগ পানী বেয়া পানী মানে ইম্পিয়ৰ পানী মানে বেয়া পানী হওক মানে পয়জনাছ পানী মই এইটোৱে খাম কাৰণ এইটো মোৰ দেউতাই বনাইছে কি ক'ব আহিছে এইটো মোৰ দেউতাই বনাইছে মই খাম
কি কৰিব খা মৰা মূৰ্খ তো সেনেকৈ নহ'ব আপুনি লজিকটো খটুৱাব লাগিব সেইটো কৈছোঁ যে বেলেগে কৰিছে আপুনি কাষ্টমাৰ চাব তেওঁলোকে কি পায় কি ভাল পায় বিজনেছ যদি কৰিব আহিছে আপুনি যদি কিতাপ ভাল পায় লাইব্ৰেৰী কৰি ঘৰত থৈ দিয়ক এইটো কাৰণ প্ৰফিট আশা কৰিব নালাগে সেইটো কাপোৰ ভাল পায় সজাই থৈ দিয়ক আপুনি এইটো বেলেগ কথা বিজনেছ যেতিয়া আহিব তেতিয়া চাব সেইটো সমাজৰ সেইটো অঞ্চলৰ মানুহে কি বিচাৰিছে আৰু আপোনাৰ কাষ্টমাৰ কোন হ'ব ভাবি লওক তাৰপিছত আৰম্ভ কৰক আপুনি যিটো বিজনেছ ইমানকেইদিনে ভাবি থৈছে মই একো ক'বলগীয়া নাই কেতিয়াবা ছেকেণ্ড টাইমত ভাবিব এইখিনি হয় নে নাই আপোনাৰ কাষ্টমাৰ কোনবিলাক আৰু আপোনাৰ এই বস্তুটোৰ ডিমাণ্ড আছে নে নাই সেইটো ক'লো যে ডিমাণ্ডেই নাই দোকান খুলি দিছোঁ কাৰণ মই ভাল পাওঁ সেই বস্তুটো বিক্ৰী নহয় উপায় নাই মোৰ ভাগ্য বেয়া তেতিয়া কৈ আমাৰ ভাগ্য বেয়া কিন্তু সেইটো বস্তু মানুহে ভাল পায় নাপায় আপুনি চিন্তাই নকৰিলে কাৰণ দেউতাকে ভাল পায় কাৰণে বা আপুনি ভাল পায় কাৰণে এইটো প্ৰডাক্ট আৰম্ভ কৰিলে বিজনেছ কিন্তু মানুহ নিকিনে দোকান দিয়াৰ পিছত কেইদিন পিছত এনেকুৱা বস্তু হৈছে কিছুমান বস্তু আৰম্ভ কৰাৰ পিছত আপুনি উভতি আহিব নোৱাৰে মই কথাবিলাক ফাৰ্ষ্ট কৈছোঁ বুজিবলৈ দিগদাৰ হৈছে নেকি ইংলিছটো কোৱা নাই অসমীয়াত কৈছোঁ অসমীয়াত ভাল ফাৰ্ষ্ট ক'ব পৰা নহয় মোৰ অহংকাৰ মই অসমীয়াত ফাৰ্ষ্ট ক'ব পাৰোঁ এইটো মোৰ অহংকাৰ নিজেতো বেংগলী হয় ফাৰ্ষ্ট ক'ব পাৰোঁ এইটো মোৰ অহংকাৰ এটা তো আপুনি গুৱাহাটীৰ পৰা ফ্লাইটত উঠিছে দিল্লী যাব আধা ৰাতি গৈ পেলাই 1 ঘণ্টাৰ পিছত লক্ষ্ণৌ যাবলৈ অলপ মন আছিল লক্ষ্ণৌ অলপ নামিলে ভাল আছিল ফ্লাইটটো নানামাই আৰু তো আপোনাৰ দুখ হৈ গ'ল তেতিয়া মানে আগত কিয় ভাবা নাই লক্ষ্ণৌ যাব লাগে এতিয়া কিয় ভাবিছে ওপৰত উঠি পেলাই তো বিজনেছটো আৰম্ভ কৰাৰ পিছত যদি আপুনি ভাবি থাকে ইটো নহয় ইটো আৰু কি কৰিব তেতিয়া ভাবি পেলাই আগত ভাবিব দিছে যে মই যিটো বিজনেছ কৰিম কোনটো কৰিম মানুহে ভাল পাবনে নাই মোৰতো কিনিব কোনে মোৰ তাতে লাভ হ'বনে নাই আৰু চাব মই যিটো বিজনেছ কৰিম তাৰ প্ৰতিযোগী মানে কম্পিটিটাৰ ওচৰে পাজৰে কোন হয় আপনি 20-25 বছর আগৰ কথা ভাবক আপোনালোকে দেখিছে যে পিচিও কৰিলে প্ৰফিট হয় মানুহে ফোন কৰে মোবাইল নাই এটা মানুহে পিচিও কৰিছে গুৱাহাটীত একটা মানুহ পিচিও গোটেই বন্ধ কিয় কৰিব লাগে বেলেগটো চাই নিজে কিবা নতুন সেইটো আণ্ডাৰ পেলাই আসি নতুনৰ মানে কি বেলেগ এটা কৰিছে মই নতুন কৰি মোৰ জীৱন এইটো নতুন তোমাৰ জীৱনে নতুন হ'লে নহ'ব নহয় এই অঞ্চলত নতুন কি কৰিছে সেইটো চাব তোমাৰ কাৰণে নতুন মই কি কৰোঁ কোনো নিকিনে আপোনাৰ যিটো বিজনেছ বিজনেছক কোৱা হয় অৰিজিনেলি 5000 বছৰ আগত যিটো বিজনেছ আৰম্ভ মানুহে কৰিছিল সেই বিজনেছটো কেনেকৈ কৰিছিল কওঁনে মই 5000 বছৰ আগত কেনেকৈ বিজনেছ কৰিছিল কওঁনে উটৰ ওপৰত বস্তু লৈছিলে কঢ়িয়াই উট কেমেল তাতে ঠেলা নাছিল তাৰপিছত ট্ৰাক নাছিল কাটি কৰিব অলপ কাটি আকৌ কৰিব কাৰ নাছিল বিজনেছ কৰি আছে তেতিয়াও বিজনেছ কৰিছিল পূৰ্বপুৰুষো বেপাৰ কৰিছিল কাৰণ তেতিয়াই কৈছে দেহা নহ'লে বেহা নাই মানে বেপাৰ কৰিছিল তো সেই বিজনেছটো এতিয়া কেনেকৈ আহিছে এইটো এটা এক চেণ্টেন্সে চব বুজাই দিব যে আপুনি উটৰ নিচিনা ভাবিব না বেলেগ ভাবিব মানে কি উটৰ বিজনেছৰ নিচিনা ভাবিব না বেলেগ কিবা ভাবিব এইটো হৈছে কমাৰ্চ হেজ ট্ৰেভেল ফ্ৰম কেমেল টু ইমেইল কমাৰ্চ হেৰি হ'ব নালাগে কমাৰ্চ হেজ ট্ৰেভেল ফ্ৰম কেমেল টু ইমেইল কমাৰ্চ মানে বাণিজ্য কেমেলৰ পৰা ইমেইলত আহি আছে মিনিংটো হৈছে কি তেতিয়াৰ দিনত কমাৰ্চ অলপ বেলেগ আছিল আজি ইমেইলত হয় তো ইমেইল মানে অকল ইমেইল মই কোৱা নাই ইমেইলৰ মাজত ছফ্টৱেৰ আছে GST ছফ্টৱেৰত হয় আৰু ইণ্টাৰনেট আছে জয় ডেছ অসম কি কয় মাজৰ শব্দটো জয় ডেছ অসম কি কয় মাজত আই আহি গৈছে আই মানে AI জয় আইটো কয় ন AI মানে কি আই আই হৈছে সকলোৰে আই বিজনেছৰ আই হৈছে AI আহি গৈছে আজি সেইটো মই একেলগে সামৰি লৈছোঁ ইমেইলটো কমাৰ্চ ইজ ট্ৰেভেল ফ্ৰম কেমেল টু ইমেইল এই যে কথাখিনি আমি নাজানো আজি বৰ্তমান কি লাগে তেতিয়াহ'লে আপুনি কিহৰ বিজনেছ কৰিব অকল টকা পালে নহ'ব অকল টকা দি একো নহয় আৰু ভাগ্যদি নহয় আগতে কৈছোঁ আৰু প্ৰথমতে আপুনি লিগেল বস্তু ভাবিলে আপুনি বিজনেছটো ৰেজিষ্টাৰ কৰি ল'ব য'ত ৰেজিষ্টাৰ কৰিব লাগে বিভিন্ন জেগাত ৰেজিষ্টাৰ ট্ৰেড লাইচেঞ্চ ল'ব লাগে এইটো কৰি ল'ব কিন্তু নহ'লে পিছৰ বিপদত পৰিব আপুনি GST ৰেজিষ্টাৰ কৰিব লাগিব এইটো আপুনি জানিব লাগিব GST ৰেজিষ্টাৰ কৰিব লাগে কেনেকৈ লাগে যেতিয়া কৰিব লাগে কৰি ল'ব
এতিয়া আপুনি কিছুমান বিজনেছ পলিউশ্যন বৰ্ডৰ কণ্ট্ৰলৰ বৰ্ডৰ পাৰ্মিশ্যন ল'ব লাগিব, ক'ৰবাৰ লাইচেঞ্চ ল'ব লাগিব, এইবিলাক চব লিগেল বস্তু। এই লিগেল বস্তু নকৰাকৈ বিজনেছ আৰম্ভ কৰিছে আপুনি যিকোনো বিপদ হ'ব পাৰে। ছাপ'জ আপুনি ভুলতে কিবা এটা আৰম্ভ কৰি বিজনেছ টকা লৈ আৰু এনে এটা ভুল ৰৈ গ'ল, হ'ব ভাইটি হ'ব বেছি কৰিছে। আৰু এক মিনিট হ'ব, এক মিনিট, আচ্ছা আমি যে ট্ৰেইনিং কৰিলোঁ তাৰ কাৰণে আমি এটা কুৱেশ্যন এটা ওভাৰটেকিং আছে, মোৰ 500টা চেণ্টেঞ্চ মোৰ লগত হ'ব খালি, হ'ব? অ'কে। I believe that opportunities are everywhere. I will observe before I complain. I will solve problems with creativity and honesty. I will take calculated risk and never stop learning. I will create employment, not just seek employment. I will build a business that benefits my family, my community, Assam, and my nation. I am an entrepreneur, and my journey begins